জয় হিন্দ ষ্টুডেণ্টছ। আজিৰ ক্লাছত আমি ক্লাছ 10ৰ এছএমএছৰ লেচন অফ 14টো চাম। ঠিক আছে, যাৰ নামটো আছে ধৰ ঝাৰু ধৰ ভাই। ঠিক আছে, লিখিছে ইয়াৰ কোনেনো? অম্বিকা গিৰি ৰায় চৌধুৰী। ঠিক আছে, আৰু পয়েমটো বহুত ধুনীয়া আছে। ইয়াতে ধৰ ঝাৰু ধৰ ভাই, আৰু চাব সময় নাই না, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই। সেনেকৈ গোটেইখিনি পয়েমটো আপোনাৰ আছে। অ'কে, আপোনাৰ এইখিনি লিখি আছে। ঠিক আছে, পয়েমটো বেয়া নহয়, বহুত ভাল আছে, কিন্তু পঢ়ি পেলাই চাব, বহুত ভাল লাগিব। আৰু তাৰে ৰিলেটেড কুৱেশ্যনছবিলাক ইয়াতে আছে তলতে। আৰু এইখিনি শব্দাৰ্থ দিয়া আছে। ঠিক আছে, কাজল চাই মানে কলংক বা পৰাধীনতা বা কালিমা। অ'কে, এনেকৈ বাকী ৱৰ্ডছবিলাকো চাব আপোনালোকে, পৰীক্ষাত আহি থাকে হা। আৰু নেক্সট তাৰে পিছত আছে আমাৰ কুৱেশ্যন আনচাৰ। আজিৰ ক্লাছত আমি ইয়াতে কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। বাট বিফোৰ ষ্টাৰ্টিং মাই ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি। এণ্ড নাও লেটছ ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথমতে আছে অম্বিকা গিৰি ৰায় চৌধুৰীক কি আখ্যা দিয়া হৈছিল? ঠিক আছে, ইয়াৰে উত্তৰটো চাওঁ। অসম কেশৰী আখ্যা দিয়া হৈছিল। কি হৈ আছিল? অসম কেশৰী। এটা আপোনাৰ ধুনীয়াকৈ লাইন দিব পাৰে যে অম্বিকা গিৰি ৰায় চৌধুৰীক, অ'কে, এইখিনি দিব, অম্বিকা গিৰি ৰায় চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল বা হৈছিল বুলি দিব পাৰে। অ'কে, ঠিক আছে না? আপোনালোকে ফুল চেণ্টেন্সত দিব অম্বিকা গিৰি ৰায় চৌধুৰীক। এইটো আৰু মই দিছোঁ, মই ইয়াতে লিখি দিব এইটো বস্তু। অম্বিকা গিৰি ৰায় চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছে। তাৰে পিছত আছে আমাৰ ছেকেণ্ড নম্বৰ কুৱেশ্যনটো। কি আছে? একৰ খটো, সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে? অ'কে, চ' ইয়াৰে খ নম্বৰ উত্তৰটো চাওঁ এতিয়া। সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ বহু দিন ধৰি গোট খাই থকা জীয়াবৰ জোঁথৰ মিৰি ইত্যাদি আৰু পৰাধীনতাৰ কালিমাৰে গোট খাই আছে। ঠিক আছে, কিহেৰে? এইকেইটা বস্তু আছে। ঠিক আছে, এই জাবৰ জোঁথৰ মিলিছে। নেক্সট আছে কিনো আপোনাৰ, জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে? গ নম্বৰটো চাম আমি। চ' গ নম্বৰটো চাই এতিয়া। আমাৰ মাজত থকা মূলি স্বৰূপ পৰম্পৰ যে ভেদাভেদ আছে, হিংসাৰ বিদেশ, ঠিক আছে, ঘৃণা ইত্যাদিবোৰ কি হৈছে? নাইকিয়া কৰিবলৈ আহ্বান জনাইছে। ঠিক আছে, নেক্সট আপোনাৰ কি আছেনো? ঘ নম্বৰটো, কবিয়ে চাই থাকোঁতে মোক কিহেৰে ভৰি পৰিল বুলি কৈছে বা বুলি ভাবিছে। চ' আনচাৰটো চাই এতিয়া। কবিয়ে চাই থাকোঁতে মোক কাজল চাইৰে অৰ্থাৎ পৰাধীনতাৰ কলংক কিংবা কালিমাৰে ভৰি পৰি বুলিছে। অ'কে, নেক্সট এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো চাম এতিয়া। ঠিক আছে, আমাৰ প্ৰথমটোতো হ'ল একৰ ইয়াতে। ঠিক আছে, হ'ল এৰি তোৰ সময় হবৰ জাতিৰ ঝাৰুদাৰ দে ভাই। অ'কে, যে ভাই, এতিয়া আপোনাৰ ইয়াতে কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদাৰ নহয়, এইটো শব্দটো হোৱাৰ সময় হলহি বুলি সকীয়াই দিছে। ঠিক আছে, এতিয়া আমি ইয়াৰ বিষয়ে চাওঁ। চ' উত্তৰটো চাওঁ এতিয়া। 2 নম্বৰটো, কবি ৰায় চৌধুৰী দেৱৰ দেশ আৰু জাতিৰ, ঠিক আছে, দেশ আৰু জাতিৰ দুৰৱস্থা দেখি অন্তৰ হাহাকাৰ কৰি উঠিছে। তেওঁৰ মনটো হাহাকাৰ উঠিছে, মানে তোৰ ভাল লগা নাই যেতিয়া তেওঁ দেশ আৰু জাতিৰ জীৱন মনোহৰ কৰি তুলিবলৈ আগবাঢ়ি আহিল, তেতিয়া তেওঁ দেখিলে যে নানা পিনৰ নানা ৰকমৰ ময়লাই সমাজ কদৰ্য আৰু জাতিৰ জীৱন অৱস্থা অস্বাস্থ্যকৰ কৰি তুলিছে। তাৰমানে তেওঁ যেতিয়া দেখিছে যে মানে জাতিৰ কাৰণে গোটেই দেশত মানে বহুত মানে প্ৰব্লেম হৈ আছে, বহুত কষ্ট পাই আছে, অৱস্থাটো আমাৰ সমাজৰ বহুত বেয়া হৈ গৈছে জাতিৰ নামত। ঠিক আছে, আৰু সেনেকে জীৱনৰ যে স্বাস্থ্যটো আছে, জীৱনৰ এটা মানুহৰ যে স্বাস্থ্যটো থাকে, সেইখিনিও অৱস্থা বেয়া হৈছে, সেইখিনি ক'ব খুজিছে ঝাৰুৰে সাৰি পুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মিলি স্বৰূপ পৰম্পৰাৰ ভেদাভেদ, হিংসা বিদ্বেষ, ঘৃণা ইত্যাদিবোৰ নাইকিয়া কৰি সকলোকে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনি বিশ্বৰ দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হলহি বুলি সকীয়াই দিছে। অন্যথা বিশ্ব সভাত আমাৰ অস্তিত্ব নাথাকিবই। ঠিকে আছে, সেইখিনি বস্তু আমাৰ কবিজনে ক'ব খুজিছে। ঠিক আছে, নেক্সট আমাৰ 3 প্ৰশ্নটো কি আছে, যে নহলে যে বিশ্ব সভাত, এইটো চাবচোন,
নহব তোৰ বহাৰ ঠাই। বিশ্বসভাৰ বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? অ'কে, ইয়াৰ এতিয়া উত্তৰটো চাওঁ। 3 নম্বৰটো, কবি অম্বিকাগিৰি ৰায়চৌধুৰী এজন সংসাৰমুখী কবি হয়, ঠিক আছে। আৰু সেই উদ্দেশ্য তেওঁ প্ৰথমতে জাতিৰ ঝাৰুদাৰ। কবিয়ে আকৌ ভাবিছে জাতিৰ জীৱন মনোৰম কৰিলেই নহব, বিশ্বকো মনোৰম কৰি তুলিব লাগিব, ঠিক আছে, তুলিব লাগিব। কাৰণ জাতি বিশ্ব মানৱৰে অংশ হয়, আৰু কোনো এক জাতি বিশ্ব মানৱৰ লগত অমিল হলে তেতিয়া সেই জাতি পুনৰ মলিন হৈ পৰিব, ঠিক আছে। আৰু সেয়ে বিশ্ব দৰবাৰত নিজৰ স্থান পাবলৈকে কবিয়ে অসমীয়া জাতিক বীৰ বেশেৰে ওলাই আহি দেশ আৰু জাতিক উদ্ধাৰ কৰিবলৈ জাতীয় চেতনাৰে সকলোকে জাগি উঠিবলৈ নিৰ্দেশ দিছে, ঠিক আছে। এতিয়া নেক্সট আমি 4 নম্বৰটো চাম। ইয়াতে ধৰ ঝাৰু ধৰ ভাই, এইটো কবিতাটো মূল ভাৱ লিখিব দিছে, মানে কবিজনে কি কব খুজিছে। গতিকে আনসাৰটো অলপ দীঘলা হ'ব, ঠিক আছে। মই অলপ কৈ দিওঁ বস্তুটো। ধৰ ঝাৰু ধৰ ভাই কবিতাটো কবি হ'ল আপোনাৰ অম্বিকাগিৰি ৰায়চৌধুৰী, অ'কে। আৰু এখন দেশৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ ভাৰতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি জেলত থকা সময়ত তেখেতক পায়খানা চাফা কৰিবলৈ দিছিল। তেতিয়া তেওঁ কি কাম, লেট্ৰিন চাফা কৰিবৰ কাৰণে দিছিল। তেতিয়া কবিয়ে এই কবিতাটো ৰচনা কৰিছিল, সেইখিনি সময়তে ৰচনা কৰিছিল, ঠিক আছে। আমাৰ মাজত থকা যুগৰ পোহৰ অৰ্থাৎ পৰম্পৰ যে হিংসাটো আছে, দেশ আছে, ভেদাভেদ আছে, সেইবিলাক তাক আঁতৰাই সকলো একগোট হৈ দেশৰ স্বাধীনতা ঘূৰাই অনাৰ আহ্বান ধৰ ঝাৰু ধৰ ভাই কবিতাত বৰ্তমান মানে কব খুজিছে, হা। চবেই যদি মিলি পেলাই কামটো কৰো তেনেহলে আমি স্বাধীনতাটো লাভ কৰিব পাৰিম, হা। কবি দৃষ্টিৰে আমাৰ মাজত থকা সাতাম পুৰুষৰ ঐক্য সংগতি সম্প্ৰতি আমাৰ মাজত নাই আমাৰ পৰম্পৰাৰ মাজত থকা মৰম চেনেহৰ এনাজৰী ডাল, ঠিক আছে। মানে আমাৰ মাজত একো নাই সেনেকুৱা মৰম চেনেহটো। আমাৰ মন আজি কুকথা কুচিন্তাৰ কুলসিত হৈ আছে, বুজি পাইছে। কবিজনে এইখিনি কথা কব খুজিছে যে আমাৰ মাজত না একতা আছে, না মৰম চেনেহ আছে, হা। আমাৰ ইংৰাজৰ কবলত মানে মাত্ৰ ইংৰাজ কেইটাই মানে গোটেই মানে আমাৰ দেশটো চলাই আছে, সিহঁতৰ আণ্ডাৰত আছে, সেইখিনি কব খুজিছে। এইটো আগৰখিনি সময়ৰ কথা কৈছে, হা। পৰাধীনতাৰ কবলত থাকি আনৰ চৰণ পূজা কৰি ধাৰে ঋণে জীৱন নিৰ্বাহ কৰা আমিবোৰ আজি নিষ্পেষিত, হা। আমাৰ দেশ সাতাম পুৰুষৰ এক মনোৰম দেশ। এই দেশৰ প্ৰতিটো ধূলি কণা সোণতকৈ মূল্যৱান হয়, ঠিক আছে। কিন্তু সকলোতে আজি ধূলি মাকতিৰে ভীষণ কদৰ্যতা। বহুদিনৰ পৰাধীনতাই আমাৰ দেহ মন মলিন কৰি তুলিছে। সকলো ৰকমৰ হীনতা, দীনতা আৰু নিচতাৰ জাহি জাবৰত জীৱন পুত গৈছে, নহয়। আৰু সেইটো বেশেৰে, ঠিক আছে, ঝাৰুদাৰ হৈ জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে, নহয়। আৰু জাতিৰ জীৱনৰ পৰা সকলো ভুহুৰ হাৰি, নহয়, পুচি আঁতৰাই সুন্দৰ কৰি তুলিলেহে বিশ্বসভাত আমাৰ দেশ এখনি সন্মানৰ আসন পাব, ঠিক আছে। তাৰমানে এইখিনি কাম আমি কৰিব লাগিব, তেতিয়া আমি এটা ভাল স্থান পাম, অ'কে, আমাৰ ভাৰতে, অ'কে। নেক্সট এতিয়া আছে আমাৰ 5 নম্বৰটো, ব্যাখ্যা কৰা। হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থ ভেমৰ, নহয়। আৰু কিমানটা আৰু নেক্সট আৰু দুটা লাইন আছে ইয়াতে, দুটা শাৰী আৰু দিয়া আছে। ক'ত যে কি মলি মামৰ ভৰি জাতিৰ জীৱন যায়, অ'কে। চ' 4 শাৰী আছে এইটো পেৰাগ্ৰাফৰ। এতিয়া আমি ব্যাখ্যাটো কৰিম, ঠিক আছে। চ' উক্ত ব্যাখ্যাংশ দিব, ঠিক আছে। উক্ত ব্যাখ্যাংশ কবিতাংশ অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ধৰ ঝাৰু ধৰ ভাই, হা, কবিতাটোৰ পৰা তুলি দিয়া হৈছে, ঠিক আছে। এইটো হ'ল আপোনাৰ তাৰে তলত এইখিনি হ'ল আমাৰ নম্বৰটো। তাৰে তলত আমাৰ আছে কবিতাংশৰ জৰিয়তে বীৰৰ বেশৰে ঝাৰু ধৰি সকলো চাফা কৰি পৰাধীনতাৰ পৰা দেশক মুক্ত কৰাৰ প্ৰসংগত কৈছে। তাৰমানে আমি কেনেকে ইংৰাজৰ পৰা আমি নিজৰ দেশক মানে স্বাধীন কৰিব পাৰো তাৰে বিষয়ে কব খুজিছে, হা। আমাৰ দেশ ইংৰাজৰ শাসনত থকা সময়ত আমাৰ সমাজৰ কদৰ্য ৰূপ দেখি কবি মনত প্ৰচণ্ড চিন্তাক যি জোৱাৰ উঠিছে তাকে উক্ত কবিতা ফাঁকিৰ মাজেৰে প্ৰকাশ পাইছে, ঠিক আছে। তেওঁ মনত যি মানে হাহাকাৰ লাগি আছিল যে কেনেকে কি হব, আমাৰ দেশখন কেনেকে চলিব, নহয়, সেইখিনি বস্তু তেওঁ ইয়াতে বুজাব খুজিছে। হিংসা বিদ্বেষ ঘৃণা ভেদাভেদ স্বাৰ্থ ভেম ইত্যাদিবোৰ
হৈছে জাতি একোটাৰ মৌলিক মামক সদৃশ, ঠিক আছে। বিশ্ব দৰবাৰত এখন উচ্চ স্থান পাবলৈ জাতি একোটাই নিজৰ মাজত থকা এইবোৰ আঁতৰাব লাগিব, ঠিক আছে, উচ্চ স্থান, ঠিক আছে। আৰু তাৰ পিছত কি আছেনো, ঝাড়ুৰে শাৰী মুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মৌলিক স্বৰূপ, পৰম্পৰা, ভেদাভেদ, হিংসা বিদ্বেষ, ঘৃণা ইত্যাদিবোৰ নাইকিয়া কৰি সকলোকে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ বিশ্ব দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ কবি আহ্বান জনাইছে, ঠিক আছে। এইখিনি তেওঁ কবিজনে ক'ব খুজিছে, অ'কে। এতিয়া চাব আমাৰ খ নম্বৰটো ব্যাখ্যা যি কৰিব দিছে, ধৰ ঝাৰু ধৰ ভাই আৰু চাব সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই, ঠিক আছে। এতিয়া আমি ইয়াৰে ব্যাখ্যাটো চাম, ঠিক আছে। চ' আৰম্ভণিত আমাৰ থাকে নহয় নম্বৰটো, তাতে কি কৈছেনো, প্ৰসংগতি যে থাকে তাতে আপোনাৰ দিয়ে আছে উক্ত কবিতা ফাঁকি আমাৰ কবিজনী কোন আছে, অম্বিকাগিৰি ৰায়চৌধুৰী। চ' তেওঁ ৰচিত আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ পৰা তুলি দিয়া হৈছে, এইটো মই ইয়াতে এৰো দিছো, আপোনালোকে কিন্তু ধুনীয়াকে একে লাইনতে লিখিব, ঠিক আছে। কবিতাংশৰ জৰিয়তে কবিয়ে ঝাৰুৰে শাৰী পুচি ঘৰ দুৱাৰ চিকুণকৈ তোলাৰ দৰে আমাৰ মাজত থকা মৌলিক স্বৰূপ, পৰস্পৰ ভেদাভেদ, হিংসা বিদ্বেষ, ঘৃণা ইত্যাদিবোৰ নাইকিয়া কৰি সকলোকে একগোট হৈ দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ বিশ্বৰ দৰবাৰত এখন সুকীয়া আসন লাভ কৰিবলৈ কবি ৰায়চৌধুৰীদেৱে আহ্বান জনাইছে, ঠিক আছে। এইখিনি ধুনীয়াকে ইয়াৰে কি বুলি কয় ব্যাখ্যাটো লিখিব, ঠিক আছে। এইখিনি মানে কবিতা ফাঁকিদি তেওঁ কি ক'ব খুজিছে এইখিনি ধুনীয়াকে লিখিছে, যে আমাৰ হিংসা চিংসা দূৰ কৰিব লাগে আৰু চবে একেলগে মিল হৈ পেলাই মিলি জুলি দেশটো স্বাধীন কৰিব লাগে, ঠিক আছে, ইংৰাজসকলৰ পৰা, অ'কে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 6টো আছে, ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা, অ'কে। চ' এতিয়া 6 নম্বৰটো চাওঁ। ধৰ ঝাৰু ধৰ ভাই কবিতাটো এটি স্বদেশ প্ৰেমমূলক কবিতা হয়, আমি চবে জানো। আৰু কবি ৰায়চৌধুৰী আপোনাৰ হাৰিহিমচুৱে এজন স্বদেশ প্ৰেমী কবি হয়, ঠিক আছে। গোটেই কবিতাটোৰ মাজত কবিৰ স্বদেশ প্ৰেমৰ ভাৱ বৰ্তমান স্বদেশৰ গ্লানি তেওঁ সহ্য কৰিব নোৱাৰি তাক মুক্ত কৰিবলৈ তেওঁ সততে যত্নবান হৈছে, ঠিক আছে। কিন্তু স্বদেশৰ দিনত কাতৰ নহয় বলিষ্ঠ পদক্ষেপেৰে আগুৱাই সেইবোৰ মুখী-মূৰ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনাইছে, ঠিক আছে। তাৰমানে এটাই কথা বাৰে বাৰে কৈছো যে তেওঁ স্বদেশ প্ৰেম মানে কবিজন হয়, আৰু স্বদেশ প্ৰেম লৈ তেওঁ সেই কবিতাটো লিখিছে, ইয়াতে তেওঁ আমাৰ দেশৰ প্ৰতি যি প্ৰেম আছে, চিন্তা ধাৰণা আছে, সেইখিনি তেওঁ কবিতাৰ মাজেদি প্ৰকাশ কৰিব খুজিছে, ধৰ ঝাৰু ধৰ ভাই কবিতাটি আলোচ্য কবিতাটিত আমি পাওঁ তেওঁ অসমৰ অতীতৰ দুখৰ কথা সুঁৱৰি মুহ্যমান হোৱা নাই, তাৰ বিপৰীতে অসমবাসীক বীৰ বেশেৰে ওলাই আহিবলৈ আহ্বান জনাইছে। স্বদেশ আৰু স্বজাতিৰ গ্লানি তেওঁ যে সহ্য কৰিব নোৱাৰি তাক মুক্ত কৰিবলৈ তেওঁ অৰহ যত্নবান হৈছে, নহয়। স্বদেশৰ আপোনাৰ বীৰ পৰ্যায়ত কাতৰ হৈ বীৰ বেশেৰে আগুৱাই সেইবোৰক মষিমূৰ কৰিবলৈ তেওঁ অসমীয়া আহ্বান জনাইছে, আৰু এইদৰে কৈছে যে বীৰ বেশেৰে ধৰ ঝাৰু ধৰ জাতিৰ জীৱন কৰ মনোহৰ, নহয়। স্বদেশ আৰু স্বজাতিৰ জীৱন মনোহৰ কৰি গঢ়ি তুলিবলৈ যেতিয়া ৰায়চৌধুৰীদেৱে আগবাঢ়ি আহিল, তেওঁৰ অৱগত হ'ল চাৰিওফালে যুগৰ ভুমুৰে সমাজ কদৰ্য আৰু অস্বাস্থ্যকৰ কৰি তুলিছে। তেতিয়া তেওঁ হ'ব খুজিছে সংস্কাৰৰ ঝাৰুদাৰ, নহয়। গতিকে বীৰ বেশেৰে ঝাৰুদাৰ হৈ জাতিৰ জীৱন মনোহৰ কৰি তোলোতে উচিত কৰ্তব্য, আৰু স্বদেশ আৰু স্বজাতিৰ জীৱনৰ পৰা সকলো মলিহাৰী পুচি আঁতৰাই সুন্দৰ কৰি তুলিলেহে বিশ্ব সভাত জাতিয়ে বহাৰ ঠাই পাব, আকৌ এতিয়া আপোনাৰ 4টামান শাৰী আৰু মই ইয়াতে দি দিছো, য'ত মানে কবিজনে কি ক'ব খুজিছে সেইখিনি মই ইয়াৰ তলত দিছো, ঠিক আছে। শাৰী পুচি চকী গুণে য'ত যি আছে চাহি যাবৰ, নহলে যে বিশ্ব সভাত নহব তোৰ বহাৰ ঠাই, অ'কে। চ' আপোনাৰ এতিয়া কি কৈছে, সকলো শাৰী পুচি স্বজাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিৰ মন ব্যাকুল হৈ আছে, ঠিক আছে। কেৱল ইয়াই নহয়, বিশ্বসভাত বহি স্বদেশৰ চিনাকি জগতত দিবলৈ কবিৰ মন
উদ্ধাৱল হৈছে হা আৰু এনেদৰে কবি ৰাজচন্দ্ৰদেৱে আলোচ্যমান ধৰ ঝাৰু ধৰ ভাই কবিতাত নিভা স্বদেশ প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে ঠিক আছে এনেদৰে তেওঁ নিজৰ এই কবিতাৰ মাজেদি দেশৰ প্ৰেমৰ কথা নিজৰ মানে মনোভাৱটো প্ৰকাশ কৰিছে আমাৰ মাজত ঠিক আছে নেক্সট আপোনাৰ ইয়াতে আছে ভাষা বিষয়টো প্ৰথমতে দিয়া আছে গ্ৰামাৰ পোৰ্শনত তলত দিয়া যুগীয়া শব্দবোৰৰ আপোনাৰ একেটাকে বাক্য ৰচনা কৰিব দিছে হা যেনেকে হিনে হিনে ধাৰে ঋণে ঘৃণা ঘৃণী যাই যাবৰ শাৰী পুচি মলি মামৰ ওকে এটা আমি ইয়াৰে বাক্য ৰচনা চাম ইয়াতে মই দিছো অলৰেডি প্ৰথমতে আছে আপোনাৰ হিনে 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 আনৰ গোলামী কৰা উচিত নহয় ঠিক আছে ইয়াতে খডটো মই ইয়াতে কি লাইনত দিছো আপোনালোকে ইয়াতে লিখিব তলত ঠিক আছে এতিয়া নহলে মই ইয়াতে ধুনীয়াকে দি আপোনালোকৰ যদি একেলগে লিখি দিয়ে দেখাত বেয়া হ'ব হয়নে সো ইয়াতে বস্তু এই সেম বস্তু মই তলত দি দিছো হা একচুয়ালি ডেফিনেশন বেছি সেম লাইনত হৈ গৈছে এইটো নেক্সট শব্দ আছে যাৰ বাক্য ৰচনাটো মই ইয়াত তলত দিছো হা ঋণে ঋণে ধাৰে ঋণে কি ধাৰে ঋণে কোনো মতে জীয়াই আছো ঠিক আছে এইটো বস্তু আপোনালোকে এনেকে দি দিব নাইবা বেলেগ যদি আপুনি বিচাৰে হেনেকৈ বাক্য ৰচনা নিজৰ ফালে দি বনাই লিখিব পাৰে হা ঘৃণা ঘৃণী আমাৰ মাজত ঘৃণা ঘৃণীভাৱ থাকিব নালাগে হয়নে নহয় থাকিব লাগে জানো নহয় ঘৃণা ঘৃণী ভাৱটো নোহোৱা হ'ব লাগে আমাৰ মাজত হা নেক্সট আছে যাই যাবৰে গোটেই ঠাইখন পুত খাই আছে নহয় মানে জায়গাটো লেতেৰা হৈ গৈছে পুৰা নেক্সট আছে শাৰী পুচি ঘৃণাই ঝাৰুৰে ঘৰ দুৱাৰ শাৰী পুচি চাফা কৰি থৈছে ওকে য'ত আপুনি শব্দটো পাব নহয় তাতে আন্ডাৰলাইনো কৰি দিব কাৰণ নেক্সট সেন্টেন্স মানে কি বাক্য ৰচনা কৰোঁতে যেতিয়া শব্দটো ৰিপিট হয় তেতিয়া আন্ডাৰলাইন কৰিব লগা হয় হা নেক্সট আছে মলি মামৰ লাগি দুৱাৰ খিৰিকীবোৰ নষ্ট হৈ গৈছে নহয় সো মলি মামৰ এইখিনি হ'ব ওকে বাক্য ৰচনা কৰা হ'ল আমাৰ এতিয়া নেক্সট আপোনাৰ আছে তলৰ শব্দবোৰৰ মূৰ্ধন্য নোহোৱাৰ কাৰণ দেখুৱা এতিয়া চাবচোন শুন ঘৃণা ৰি সো এইবিলাকৰ জায়গাত আপোনাৰ মূৰ্ধন্য কিয় লগা হৈছে জানেনে আপোনালোকে যেতিয়া ৰি কাৰ বহে বা মূৰ্ধন্য হ বহে না সেইখিনি সময়ত আমাৰ ৰি ৰ আৰু মূৰ্ধন্য হ হা সেইবিলাক জায়গাত আপোনাৰ তাৰ পিছত কি হয় মূৰ্ধন্য ন বহে সদায় হা এইখিনি নাম মানে নিয়মটো মনত ৰাখিব সো ইয়াতে চাওকচোন আপোনাৰ ইয়াতে দিয়া আছে শুনৰ কাৰণে 2 নম্বৰটো চাইতে 1 নম্বৰটো হ'ল কিছু শুনৰ কাৰণে মূৰ্ধন্য ন কিয় ইয়াতে ব্যৱহাৰ কৰা হৈছে এইখিনি চাওঁ কিছুমান শব্দ আপোনাৰ স্বতঃস্ফূৰ্ত আৰু মূৰ্ধন্য ন হয় মানে বহুৱা হয় অৰ্থাৎ জিভাৰ আগটো কৈ মূৰ্ধাত লাগিলে মূৰ্ধন্য ন উচ্চাৰণ কৰা হয় যাৰ বাবে শুন শব্দটোৰ মূৰ্ধন্য ন আহিছে হা আৰু ঘৃণাটো চাই এতিয়া ক নম্বৰটো হ'ল ঘৃণাটো চাবচোন অৰ্থবিধি নিয়ম অনুসৰি অলপ আগতে কৈছিলো ৰি ৰ আৰু মূৰ্ধন্য হ হা এইখিনিৰ পিছত কি হয় থকা দন্ত নটো কি হৈ যায় মূৰ্ধন্য ন হৈ যায় হা যাৰ বাবে ঘৃণা শব্দটো মূৰ্ধন্য ন হৈছে ঠিক আছে মূৰ্ধন্য ন হৈছে ওকে তাৰপিছত নেক্সট আছে গ নম্বৰটো ঋণ ঋণতো ইয়াতে আহিছে ৰি থাকাৰ কাৰণে ইয়াতে মূৰ্ধন্য ন বহিছে হা সো নত্যবিধি নিয়ম অনুসৰি ৰি ৰ এইটো মূৰ্ধন্য খ হ'ব মূৰ্ধন্য খৰ পিছত থকা দন্ত নটো কি হৈ যায় মূৰ্ধন্য ন হৈ যায় যাৰ বাবে ঋণৰ শব্দটোৰ মূৰ্ধন্য ন ইয়াতে মূৰ্ধন্য ন বুলি দিব হৈছে ঠিক আছে ইয়াৰ পিছত আমাৰ ভিডিঅ লাষ্ট কোৱেশ্চন থাকিব বিপৰীত শব্দ লিখা ঘৃণা স্বাৰ্থ জীৱন আৰু বীৰ হা ঘৃণাটো কি হ'ব মৰম হ'ব প্ৰথমটো হা স্বাৰ্থটো কি হ'ব নিস্বাৰ্থ নহয় জীৱনটো কি হ'ব মৃত্যু হা আৰু বীৰটো কি হ'ব কাপুৰুষ বা ভীৰ ওকে ঠিক আছে আৰু ইয়াৰে লগত মোৰ এইটো ভিডিঅটো মই ইয়াতে ফিনিশ কৰিলো এইটো মোৰ ভিডিঅ লাষ্ট কোৱেশ্চন আছিল যদি আপোনালোকে ভিডিঅটো ভাল পাইছে প্লিজ প্ৰেছ কৰিব লাইক বাটন ঠিক আছে আৰু সংখ্যাটো অলপ বঢ়াব লাইক বাটন প্ৰেছ কৰাৰ কাৰণ আপোনালোকে লাইক বাটন প্ৰেছ নকৰে মই মোটিভেশ্যন কেনেকৈ পাম হয়নে নহয় তাৰ কাৰণে আপোনালোকে অলপ ব্যৱস্থা ল'ব লাগিবতো হয়নে নহয় গতিকে প্লিজ প্ৰেছ কৰিব লাইক বাটন আৰু সাবস্ক্ৰাইব কৰিব মোৰ এক্সাম জ্যোতি চেনেল ওকে যদি এতিয়ালৈকে কৰা নাই এক্সাম জ্যোতি আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'জ কেইটা লগতে আৰু এটা কথা ক'ব খুজিছো যে মই ইয়াতে ক্লাছ 10 অসমীয়া এতিয়া দি আছো আৰু ইয়াৰ আগতে দিছিলো মই কুৱেশ্যন আনসাৰ্ছ বিলাক লগতে সায়েন্স সোশ্যাল ঠিক আছে
ইংলিছ প্ৰতিটো ছাবজেক্টৰে মই কুৱেশ্যন আনচাৰ প্ৰভাইড কৰিছোঁ হা, গতিকে নো নিড টু গ' এনিৱেৰ হা, আপুনি ক'তো যাব নালাগে, জাষ্ট ভিজিট আৱাৰ এক্সাম চেনেল এণ্ড হোম পেজত যাব, হোম পেজ যে আছে নহয়, হোম পেজত যাব তলৰ ফালে, ঠিক আছে, ক্লাছ 10ৰ পাব আপোনালোকে ছাবজেক্টটো, যি ছাবজেক্টৰ কুৱেশ্যন আনচাৰ লাগে নহয়, হোম পেজত যাই পেলাই ছাবজেক্ট ৱাইজ আপোনালোকে কুৱেশ্যন আনচাৰ কালেক্ট কৰিব পাৰিব, ঠিক আছে। এনেকৈ অসমীয়া পাব, ছ'চিয়েল পাব, ইংলিছ পাব, হিন্দী পাব নহয়, আৰু ইলেক্টিভ ছাবজেক্টছবিলাক আছে, যেনেকৈ জিঅ'গ্ৰাফী আছে, যদি কাৰোবাৰ জিঅ'গ্ৰাফী আছে, ভূগোল, সেইবিলাকো ল'ব পাৰে, ঠিক আছে। গতিকে বহুত কেইটামান মই দিছোঁ, তাতে আপোনালোকে কুৱেশ্যন আনচাৰ ইয়াৰে পৰা কালেকশ্যন কৰিব পাৰিব হা, আৰু বেলেগকো জনাব, ঠিক আছে। থেংকছ ফৰ ৱাচিং, জয় হিন্দ।